তো বহুতে সুধি আছিলে যে মেথছ এণ্ড ফিজিক্স হাব আমাৰ এপটোত কোৰ্চ প্ৰাইচটো অকণমান বেলেগতকৈ অকণমান বেছি হয় তো আমি ইয়াতে কিয় এডমিশ্যন ল'ব লাগে বেলেগত কিয় নালাগে ঠিক আছে তো ফাৰ্ষ্ট অফ অল মই এইখিনিলৈ যোৱাৰ আগতে মই দুটামান তোমালোকক কথা ক'ব বিচাৰিছোঁ ঠিক আছে তো আমাৰ কোৰ্চ প্ৰাইচটো কেনেকুৱা ইয়াতে মাজে মাজে ডিছকাউণ্টটো চলি থাকে মই কথাটো কৈ লওঁ মেথছ সায়েন্স ঠিক আছে আমি ইংলিছ পঢ়াওঁ ছ'চিয়েল আছে তাৰপিছত আছামিজ নোটছ তাৰপিছত জিঅ'গ্ৰাফি নোটছ আছে এইটো জিঅ'গ্ৰাফি নোটছ মেথ 1500 সায়েন্সত 1500 ঠিক আছে গোটেই বছৰটোৰ কাৰণে জাষ্ট এবাৰ দিলেই হ'ল ঠিক আছে ইংলিছত 1000 ছ'চিয়েল সায়েন্স ফুল কোৰ্চ 1000 নোটছ হ'লে 499 ঠিক আছে আছামিজ নোটছ 499 আৰু জিঅ'গ্ৰাফি নোটছ 399 তো এই দামকেইটা মই কৈ দিলোঁ এতিয়া কওঁ যে তোমালোকে মোৰ পৰা কিয় পঢ়িব লাগে ঠিক আছে কিয় পঢ়িব লাগে ক'বলৈ যোৱাৰ আগতে মই দুটা ৰিজাল্ট দেখাইছোঁ এইবাৰ ঠিক আছে প্ৰথম এখেতে এইজনে 100 পাইছে 100 মেথছত 100 আউট অফ 100 কিয় কাৰণ মই নিজেও 100 পাইছিলোঁ মেট্ৰিকত 2015 চনত তো আৰু সেইটো কাৰণে মই যোৱা 5 বছৰত বহুত ল'ৰা ছোৱালী মই নিজে 100 পোৱাই আছোঁ ইনফেক্ট সায়েন্সতো 100 পোৱাইছোঁ ঠিক আছে সেকেন্ড কথা ইংলিছত আমাৰ এজন ষ্টুডেণ্ট ৰণিত ডেকা তেওঁ 97 পাইছে আউট অফ 100 কিয় কাৰণ ইংলিছ পঢ়াই আকাশ ঘোষ তেখেতে নিজে ইংলিছত 100 আউট অফ 100 পাইছে তো সেইভাবে তেখেতে ইংলিছ পঢ়াই আছে গতিকে তোমালোকৰ জানো মন নাযায় কোনোবা টপাৰ ষ্টুডেণ্টৰ পৰা পঢ়িম আৰু কোনোবাই ভাল ৰিজাল্ট কৰি গৈছে সেকেন্ড কথা সেই মানুহজনে বহুত ল'ৰা ছোৱালীক ভাল ৰিজাল্ট কৰাইছেও তো তোমালোকৰটো মন যাব যে সেই ল'ৰাজনৰ পৰা পঢ়াওঁ বা কোনোবা পেৰেণ্টছে যদি চাই আছে আপোনালোকৰ মন যাব যে এইজন ল'ৰা হয়তো বা এইকেইজনে হয়তো আপোনালোকৰ ল'ৰা ছোৱালীক ভালকৈ পৰামৰ্শ দিব কাৰণ আমি কেতিয়াও ক্লাছত বেলেগ কথা কৈ নাথাকোঁ ঠিক আছে আমি পঢ়িব লাগে ঠিক আছে কোৰ্স খতম কৰিব লাগে পঢ়িব লাগে হিমানে তাৰপিছত পঢ়াৰ বাহিৰে যদি বাহিৰা কথা আছে ফোন কৰিবা মোক যি কথা সুধিব আছে মই তোমালোকৰ লগত ৰাতি 11টা 12টাটো তোমালোকে মোক ফোন কৰা পৰীক্ষাৰ আগত আৰু মই ইয়াতে দুজন মানৰ ৰিজাল্টহে দেখাইছো ঠিক আছে বহুতৰ ৰিজাল্ট মই দেখুৱাও নাই তোমালোকে মই আগৰ ভিডিও কেইটাত চাবা ভাল কিমান ল'ৰা ছোৱালী ভাল ৰিজাল্ট হৈ গৈছে ঠিক আছে আৰু সেকেন্ড কথা মই তোমালোকৰ লগত দাদা নিচিনা এজন তোমালোক প্ৰত্যেকটো কথাত গাইড কৰো যে এটো বস্তু এনেকে লিখিবা মই চাই দিও এটা আমাৰ যেতিয়া কোৰ্সটো লোৱা কি থাকে জানানে অকল পঢ়াই নাথাকো আমি ঠিক আছে মই কি কৰিম চোৱা প্ৰথম কথা ফুল ক্লাস থাকিব লাইভও পাবা ৰেকৰ্ডেডও থাকে ঠিক আছে সেকেন্ড কথা যিবিলাক ক্লাছত পঢ়াও সেইখিনি নোটস হিচাপেও দিও সায়েন্সৰ ক্ষেত্ৰত মই আগতে কৈছো সায়েন্সৰ যদি মোৰ পৰা তোমালোকে নোটস মানে মোৰখিনি পঢ়িছা মেইন কিতাপখন পঢ়িব যোনে আমাৰ সায়েন্সৰ কোৰ্সত আহিছে যোৱা বছৰ লোৱা আছিলখিনি জানে বা মেথছৰ কোৰ্সতো যোন আহিছে কিতাপখন হেনে বাদ দিয়ে আৰু মই গোটেই কিতাপখনে পঢ়াই খতম কৰি দিও পুৰা আৰু ইমান ধুনীয়াকৈ নোটস লিখাই দিও পইণ্ট ওয়াইজ সেইখিনি পৰীক্ষাত পঢ়ি যাওঁতে মনত ৰখাটো ইজি হয় থাৰ্ড কথা আৰু আমাৰ যেতিয়া তুমি অসমীয়া আৰু সোশ্যাল সায়েন্স এবিলাকৰ যেতিয়া তুমি নোটস লবা সেইবিলাক নোটস মই নিজে লিখিছিলো আৰু সেইবিলাক লিখি মই নিজে ভাল নম্বৰ লাভ কৰিছিলো আৰু গতিকে তোমালোকে সেইখিনি জাস্ট এক্সাক্ট এক্সামত গৈ উঠাই দিয়া এক নম্বৰো কাটিব নোৱাৰে হেতু মই গ্যাৰান্টি দিছো ঠিক আছে কাৰণ আগতে বহুতে এনেকৈ কৰি আছে সেকেন্ড কথা মক টেষ্ট তোমালোকেও জানা 4টা সাবজেক্টত 45 এমসিকিউ আহে এতিয়া তোমালোকে গৈ পেলা 45 এমসিকিউ বহুতে কব কোৱেশ্চন বেংকতো পাই যাম হে প্ৰেক্টিস কৰিব পাৰিম কিন্তু আমাৰ ইয়াতে কি জানানে আমাৰ পুৰা এক্সাম নিচিনা এটা এনভায়ৰনমেন্ট হৈ যায় ওপৰত এখিতে টাইম চলি থাকে এক্সামত তোমালোকক কিমান দিয়ে 1 ঘন্টা মই তোমালোকক 30 মিনিটত প্ৰেক্টিস কৰাম 30 মিনিটত প্ৰত্যেক চেপ্টাৰৰ এমসিকিউ দিও 30 মিনিট হলে তোমালোকৰ এনসাৰ শিট নিজে মোৰ ওচৰত আহি নিজে তোমালোকে কিমান পাইছা আহি যাব আৰু হেতুৰ ওপৰত এনালাইসিস কৰি দিও তোমালোকক ঠিক আছে 4 নম্বৰত কি হ'ব 4 নম্বৰত হ'ব তোমালোকৰ এমসিকিউ সিৰিজ প্ৰত্যেকটো বস্তুৰে পঢ়াও তাৰ পিছত এমসিকিউ কৰাই দিও ঠিক আছে এমসিকিউ ধুনিয়াকৈ প্ৰত্যেকটো চেপ্টাৰ বুজালো নোটস লিখালো তাৰ পিছত মক টেষ্ট হল তাৰ পিছত এমসিকিউ সিৰিজ হল ফিফথ হল সিবিএসই কোৱেশ্চন বেংক প্ৰেক্টিস কৰাও ঠিক আছে ইয়াৰ উপৰি মই নিজেও এখন কোৱেশ্চন বেংক বনাই আছো অতি শীঘ্ৰে কাম সমাপ্ত হ'ব তো এই গুটেইখিনি বস্তু তোমালোকে এটা প্ল্যাটফৰ্মত পাবা ঠিক আছে আৰু সেই প্ল্যাটফৰ্মটো নামে হল মেথছ এণ্ড ফিজিক্স হাব এটা কিয় পঢ়িব লাগে তোমালোকেও গম পালা সেকেন্ড কথা মই মোৰ বিষয়ে কওঁ মোৰ নাম হল সুজিত কুমাৰ নাথ মই এনআইটি শিলচৰৰ পৰা পাস কৰিছিলো ঠিক আছে তাৰ উপৰি তোমালোকে যেটো মেট্ৰিকৰ বাবে চাই আছে গতিকে মোৰ মেট্ৰিকৰ বস্তুখিনিয়ে মই কৈছো আই পাসড HSLC ইন 2015
ঠিক আছে উইথ 96%। মই মেথছত পাইছিলোঁ 100, সায়েন্সত পাইছিলোঁ 99, তাৰপিছত আছামিজত 98, ছ'চিয়েলত 97, ঠিক আছে। তাৰপিছত কি থাকিল এডভান্স মেথছ বাৰু মই নপঢ়াওঁ, টাইমেই নাপাওঁ মানে 99 ইয়াতে। তাৰপিছত থাকিলে ইংলিছত কম পাইছিলোঁ 83, ঠিক আছে। তো এই গোটেইকেইটা মোৰ হয়। তো গতিকে কিয় পঢ়িব লাগে তোমালোকে নিজে গম পালা। বেলেগৰ ওচৰত যোৱাতকৈ মোৰ ওচৰত কিয় আহিব লাগে মই আকৌ কৈছোঁ, বেলেগ বাদ দিয়া, ঠিক আছে। মোৰ ওচৰত পঢ়া, মই বহুত ল'ৰা ছোৱালীক মইতো পাইছোঁহে, বহুতক মই 5 বছৰত পোৱাইও আছোঁ আৰু তোমালোককো পোৱাম। দিছ ইজ মাই প্ৰমিছ টু অল অফ ইউ, ঠিক আছে। ছেকেণ্ড কথা, আমাৰ আৰু এজন টিচাৰ আছে, তেখেত হ'ল আকাশ ঘোষ, আৰু এজন ছাৰ আকাশ ঘোষ। তেওঁ বৰ্তমান NIT শিলচৰৰ হয়। তেওঁ HSLCত, যিহেতু HSLCৰ বাবে চাইছে, তেওঁ 96% পাইছিলে ভাবা। আৰু তেওঁ ইংলিছ পঢ়ায়, কিয় জানানে? ইংলিছত তেওঁ 100 আউট অফ 100 পাইছে। ইংলিছত যোনে 100 আউট অফ 100 পাইছে সেই ল'ৰাজনৰ পৰা তোমালোকে পঢ়িব পাবা। ক'ত? অনলি মেথছ এণ্ড ফিজিক্স আপ এপ ডাউনলোড কৰা, ক্লাছ 10 মেনুত যোৱা, তাৰ পৰা গোটেইখিনি বাই কৰি লোৱা যিমান মন যায়, ঠিক আছে। আৰু ছেকেণ্ড কথা, তেখেতে ছ'চিয়েলো পঢ়াব এইবাৰ, ঠিক আছে। তো এইখিনি বস্তু কৰা। বেলেগত চোৱা, বেলেগ কিছুমান বহুত এপ্লিকেশ্যন পাবা য'ত তোমালোকে বহুত কিবা কিবি পাবা, মেবি তেওঁলোকে ভালকৈ পঢ়ায়। মই সেই বিষয়ে গম নাপাওঁ, কাৰণ বেলেগে কিমান দাম দিছে, কিমান কি, মই সেই বিষয়ে মোৰ মনো নাযায় পাতিবলৈ, ঠিক আছে। এটা কথা কওঁ, ভোডাফোনৰ ৰিচাৰ্জ মই ভোডাফোনো ইউজ কৰিছিলোঁ, আৰু ভোডাফোনৰ ৰিচাৰ্জ 100 টকাৰ পৰা 120 টকা মানত পাৰ মান্থ হৈ যায়। ছেকেণ্ড কথা, জিঅ' ৰিচাৰ্জ কিমান হয় পাৰ মান্থ? 200 টকা মিনিমাম। কিন্তু চবেই জিঅ'টোৱে কিয় ভৰাই? কিবা এটাতো ৰিজন থাকিব। ভাবাচোন, তুমি যিমান ইণ্ডিয়া য'তেই যোৱা জিঅ'ৰ নেটৱৰ্ক পাবা, কিন্তু ভোডাফোনত ফোন কৰা টুট হৈ থাকে। তো সেইটো কাৰণে ভোডাফোনৰ ৰিচাৰ্জ কোনেও নভৰে। তো গতিকে তোমালোকৰ ফিউচাৰ তোমালোকৰ হাতত, তোমালোকৰ পেৰেণ্টছৰ হাতত। গতিকে ভালকৈ ভাবি নিজে বস্তুখিনি ডিচাইড কৰি ফিউচাৰত আগবাঢ়িবা। আৰু মেথছ এণ্ড ফিজিক্স এপ ডাউনলোড কৰা, কিয় কৰিব লাগে মই অলৰেডি কৈ দিলোঁ।